ক্লাস 10 অনুশীলনী 9 কুৱেশ্যন নম্বৰ 7 ভূমি এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰণৰ স্তম্ভৰ পাত বিন্দু আৰু ঈৰ্ষ উচ্চতন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 7 ৰ সমাধান এইটো হ'ব, এইটো চিত্ৰটো হয়, এইটো চিত্ৰটো হ'ব। তাৰপিছত ইয়াত ধৰা হ'ল অট্টালিকাটোৰ উচ্চতা, এইটো অট্টালিকাটোৰ উচ্চতা BC টো কিমান আছে, BC টো 20 মিটাৰ হ'ব, এইটো 20 মিটাৰ। তাৰপিছত DC, এইটো DC টো কিমান আছে, DC টো H, এইটো H মিটাৰ হ'ব, এইটো H ধৰা হ'ল অট্টালিকাটোৰ উচ্চতা BC ইকুৱেল টু 20 মিটাৰ। তাৰপিছত স্তম্ভটোৰ উচ্চতা DC ইকুৱেল টু কিমান হ'ব, H মিটাৰ হয়। তাৰপিছত স্তম্ভটোৰ ঈৰ্ষ আৰু ভূমিৰ উচ্চতন কোণ ক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী, এইটো 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী আছে। এতিয়া ত্ৰিভুজ ABC টো উলিয়াব লাগিব। ত্ৰিভুজ ABC ইকুৱেল টু ইয়াত কি হ'ব, AB বাই তলত কি হ'ব, BC ইকুৱেল টু ইয়াত কি হ'ব, cot 45 ডিগ্ৰী হ'ব। AB বাই BC মানে cot হ'ব, cot 45 ডিগ্ৰী বাই 45 ডিগ্ৰী হ'ব ইকুৱেল টু AB বাই তলত কি হ'ব, BC ইকুৱেল BC ৰ মানটো কিমান দিয়া আছে, এইটো BC ৰ মানটো 20 মিটাৰ দিয়া আছে, ইয়াত কি হ'ব 20 হ'ব ইকুৱেল টু ইয়াত cot 45 ডিগ্ৰী মানে 1 হ'ব। এতিয়া AB ইকুৱেল টু কিমান হ'ব, 20 টো 1 লগত পূৰণ কৰিলে কিমান হ'ব, 20 মিটাৰ হ'ব। এইটো কি হ'ব, ইকুৱেশ্যন নম্বৰ 1। আৰু ABD সমকোণী ত্ৰিভুজৰ পৰা পাওঁ ইয়াত কি হ'ব, AB বাই তলত কি হ'ব, BD ইকুৱেল টু কিমান হ'ব, cot 60 ডিগ্ৰী। এইটো AB বাই কি হ'ব, BD ইকুৱেল টু cot 60 ডিগ্ৰী ইকুৱেল টু ইয়াত কি হ'ব, AB বাই তলত BD মানে কি হ'ব, BD মানে 20 প্লাস H cot 60 ডিগ্ৰী মানে 1 বাই তলত কি হ'ব, √3 হ'ব। এতিয়া এইটো পূৰণ হ'ব, AB ইকুৱেল টু 20 ইটোৰ লগত পূৰণ হ'ব 20 প্লাস H বাই তলত কি হ'ব, √3 হয়। এইটো কি হ'ব, ইকুৱেশ্যন নম্বৰ 2। 1 আৰু 2 ৰ পৰা পাওঁ, 1 আৰু 2 ৰ পৰা আমি কি পাওঁ, 20 ইকুৱেল টু 20 প্লাস H বাই তলত কি হ'ব, √3 হ'ব। তাৰপিছত এইটো 20 প্লাস H √3 আৰু 20 টো পূৰণ হ'লে 20 √3 হ'ব। তাৰপিছত ইয়াত কি হ'ব, H ইকুৱেল টু 20 √3, এইটো অমানচিনৰ ইফালে গ'লে -20 হ'ব। এতিয়া ইয়াত কোনটো কমন যাব, 20 টো কমন যাব, 20 টো কমন যাব, 20 ইনটু √3 20 √3 হ'ব। তাৰপিছত 1 ইয়াত কি হ'ব, মিটাৰ হ'ব। H ইকুৱেল টু কিমান হ'ব, H ইকুৱেল টু 20 √3 - 1 মিটাৰ। এটাকে নিৰ্ণয় স্তম্ভটোৰ উচ্চতা ইকুৱেল টু 20 তাৰপিছত √3 - 1 মিটাৰ হয়। এইটোৱে হ'ব এনসাৰটো। এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে। ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ ঈৰ্ষ উচ্চতন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ ঈৰ্ষ উচ্চতন কোণ 45 ডিগ্ৰী। ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 8 ৰ সমাধান চিত্ৰ DC, এইটো DC এ মূৰ্তিটো আৰু BC এ স্তম্ভ বুজাইছে। ধৰা হ'ল BC ইকুৱেল টু এইটো BC টো কিমান হ'ব, BC টো H মিটাৰ বুজাইছে, BC ইকুৱেল টু H মিটাৰ হ'ব। এইটো চিত্ৰটো ABC সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ ইয়াত কি হ'ব, AB বাই তলত কি হ'ব, BC ইকুৱেল টু cot 45 ডিগ্ৰী। এইটো cot 45 ডিগ্ৰী, cot 45 ডিগ্ৰী মান কিমান হ'ব, cot 45 ডিগ্ৰী মান 1 হ'ব। এতিয়া AB বাই BC মানে কি হ'ব, BC মানে H হ'ব, H ইকুৱেল টু 1 হ'ব ইকুৱেল টু AB ইকুৱেল টু H আৰু 1 টো পূৰণ কৰিলে কিমান হ'ব, H মিটাৰ হয়। এতিয়া আমি ABD, এইটো ABD ত্ৰিভুজৰ পৰা আমি পাওঁ ইয়াত কি হ'ব, BD বাই তলত কি হ'ব, AB ইকুৱেল টু ইয়াত কি হয়, tan 60 ডিগ্ৰী হ'ব। tan 60 ডিগ্ৰী মান কিমান হয়, tan 60 ডিগ্ৰী মানটো √3 হয়। এতিয়া ইয়াত কি হ'ব, BD ইকুৱেল টু এইটো আৰু এইটো পূৰণ হ'ব √3 ইনটু ইয়াত কি হ'ব, AB হ'ব। তাৰপিছত √3 ইকুৱেল টু AB ৰ মানটো কিমান পাইছো, এইটো AB ৰ মানটো H হ'ব, √3 H হ'ব। এতিয়া BD মানটো কি হয়, BD ইকুৱেল টু 1 প্লাস ইয়াত কি হ'ব 1.6 ইকুৱেল টু √3 ইনটু H হ'ব। এতিয়া ইয়াত 1.6 টো ইয়াতে থম, তাৰপিছত √3 H মাইনাস ইয়াত কি হ'ব, H হ'ব। তাৰপিছত 1.6 ইকুৱেল টু ইয়াত কোনটো কমন যাব, H টো কমন যাব, H ইনটু √3 ইয়াত 1 হ'ব। তাৰপিছত ইয়াত কি হ'ব,
h equal to 1/6 by √3 minus 1 হ'ব আমি দুই পক্ষক আমি √3 minus 1 এৰে পূৰণ কৰিম ইয়াত কি হ'ব 1 minus 6 ব্ৰেকেট দি পিনি √3 plus 1 এৰে দুইটাকে পূৰণ কৰিম এতিয়া ইয়াত কি হ'ব √3 minus 1 তাৰপিছত ইয়াত √3 plus 1 হ'ব এতিয়া এটো পূৰণ কৰিলে কিমান হ'ব 1.6 ইয়াত √3 plus 1 তাৰপিছত √3 আৰু √3 পূৰণ কৰিলে 3 minus plus minus minus একে গুণে 1 হ'ব এতিয়া 1.6 তাৰপিছত √3 plus 1 3 পৰা 1 গলে কিমান হ'ব 3 পৰা 1 গলে 2 হ'ব এটো 3 পৰা 1 গলে 2 হ'ব এটো কেইবাৰ যাব 0.8 বাৰ যাব তাৰপিছত ইয়াত কি হ'ব h equal to 0.8 তাৰপিছত √3 plus 1 ইয়াত কি হ'ব মিটাৰ হ'ব এটো 1 মিটাৰ হয় এটাকে নিনা স্তম্ভটোৰ উচ্চতাটো কিমান হ'ব 0.8 into √3 plus 1 মিটাৰ হয় Question number 9 এটা স্তম্ভ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ ঈৰ্ষ উচ্চতন কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ ঈৰ্ষ উচ্চতন কোণ 60 ডিগ্ৰী স্তম্ভটো 50 মিটাৰ ওখ হলে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা Question number 9 ৰ সমাধান এটো ধৰা হল অট্টালিকাটোৰ উচ্চতা AB equal to কিমান হ'ব AB equal to h মিটাৰ হ'ব এটো চিত্ৰটো হয় CD equal to স্তম্ভ হ'ব এটো CD টো স্তম্ভ হয় CD equal to কিমান হ'ব 50 মিটাৰ হ'ব এটো 50 মিটাৰ হয় তাৰপিছত ইয়াত কি হ'ব B এটো BAC সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ ইয়াত কি হ'ব AC বাই তলত কি হ'ব AB equal to cot 30 ডিগ্ৰী হ'ব cot 30 ডিগ্ৰী মান কিমান হ'ব cot 30 ডিগ্ৰী মানটো √3 হয় এতিয়া ইয়াত কি হ'ব AC বাই h equal to ইয়াত √3 হ'ব তাৰপিছত AC equal to কিমান হ'ব AC equal to h √3 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 এটো DC A সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ DC বাই তলত কি হ'ব AC equal to tan 60 ডিগ্ৰী হ'ব তাৰপিছত DC ৰ মানটো আমি কিমান পাইছো DC ৰ মানটো 50 হ'ব তাৰপিছত AC tan 60 ডিগ্ৰী মান কিমান হয় tan 60 ডিগ্ৰী মানটো √3 হ'ব তাৰপিছত AC equal to কিমান হ'ব 50 বাই তলত কি হ'ব √3 হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 এটো 1 আৰু 2 ৰ পৰা আমি পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ ইয়াত কি হ'ব √3h equal to 50 বাই তলত কি হ'ব √3 হ'ব এটো 50 বাই √3 হয় এতিয়া h equal to কিমান হ'ব h equal to 50 বাই তলত কি হ'ব √3 into 1 বাই ইয়াত কি হ'ব √3 হ'ব equal to 50 বাই √3 আৰু √3 পূৰণ কৰিলে কিমান হ'ব only 3 হ'ব 3 ৰ লগত 50 টো হৰণ কৰিলে কিমান হ'ব এটো 50 ৰ লগত 3 টো হৰণ কৰিব লাগিব 3 গুণে 3 তলত 20 হ'ব তাৰপিছত ইয়াত কি হ'ব 6 3 গুণ 18 ইয়াত 2 হ'ব এতিয়া ইয়াত কি হ'ব 16 নমস্ত 2/3 মিটাৰ হয় এটো 16 নমস্ত 2/3 মিটাৰ হ'ব এটাকে নিৰ্ণয় বিল্ডিংটোৰ উচ্চতাটো 16 নমস্ত 2/3 মিটাৰ হয় Question number 10 এটা 80 মিটাৰ বহল ৰাস্তা দুইফালে সমান উচ্চতা দুটা খুঁটি ইটোৱে ইটোৰ সন্মুখৱৰ্তীত হৈ থিয় দি আছে ৰাস্তাটোৰ খুঁটি দুটাৰ মাজত বিন্দু এটাৰ পৰা খুঁটি দুটা ঈৰ্ষ উচ্চতন কোণ যথাক্ৰমে 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী খুঁটি দুটাৰ উচ্চতা আৰু খুঁটি দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব নিৰ্ণয় কৰা আমি এটো কেনেকৈ কৰিম চাওঁ Question number 10 ধৰা হল AB আৰু CD দুটা খুঁটি আৰু AB টো কিমান হ'ব AB equal to ইয়াত h মিটাৰ হয় আৰু CD টো কিমান হ'ব CD ও h মিটাৰ হ'ব এটো হ'ব চিত্ৰটো ধৰা হল ৰাস্তাটোৰ ওপৰত P এটা বিন্দু যাতে এটো ৰাস্তাটোৰ ওপৰত P এটা বিন্দু হ'ব তাৰপিছত AB equal to কিমান হ'ব AB equal to এটো x মিটাৰ হ'ব তাৰপিছত CP equal to কিমান হ'ব 80 minus x ইয়াত কি হ'ব মিটাৰ হ'ব APB এটো APB সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ ইয়াত কি হ'ব AB বাই তলত কি হ'ব AP equal to ইয়াত কি হ'ব tan 60 ডিগ্ৰী হ'ব তাৰপিছত AB মানে কি হ'ব AB বাই x equal to tan 60 ডিগ্ৰী মানে কি হ'ব tan 60 ডিগ্ৰী মানে √3 হ'ব এতিয়া h equal to কিমান হ'ব এটো x ইফালে পূৰণ হ'ব 3√3x হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 হ'ব এতিয়া CPD সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ এটো সমকোণী ত্ৰিভুজৰ পৰা পাওঁ ইয়াত কি হ'ব CD বাই তলত কি হ'ব CP equal to tan
ইয়াত কি হ'ব 30 ডিগ্ৰী হ'ব tan 30 ডিগ্ৰী হয় তাৰপিছত CD by CP মানে কি হ'ব h by তলত কি হ'ব 80 minus x হ'ব equal to tan 30 ডিগ্ৰী মানে 1 by √3 হ'ব এতিয়া ইয়াত কি হ'ব h equal to এটোৰ লগত পূৰণ হ'ব ইয়াত কি হ'ব 80 minus x by তলত কি হ'ব √3 হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 হ'ব তাৰপিছত 1 আৰু এটো 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা আমি কি পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ ইয়াত কি হ'ব √3x equal to 80 minus x by তলত কি হ'ব √3 হ'ব তাৰপিছত এটো আৰু এটো পূৰণ হ'ব √3x into √3 হ'ব তলত ওপৰত 80 minus x হ'ব তাৰপিছত √3 আৰু √3 পূৰণ কৰিলে 3x equal to 80 minus x হ'ব তাৰপিছত ইয়াত কি হ'ব 3x equal to এটো সমান চিহ্ন গলে plus x equal to 80 হ'ব তাৰপিছত এটো যোৱা নাই ইয়াত কি হ'ব 3x আৰু x টো কিমান হ'ব 4x হ'ব এটো 4x equal to ইয়াত কি হ'ব 80 হ'ব তাৰপিছত এটো কেইবাৰ লগত যাব 4 80 হ'ব x equal to কিমান হ'ব x equal to 20 মিটাৰ হয় এতেকে ইয়াত কি হ'ব 80 minus x equal to আমি 80 ৰ পৰা 20 গলে কিমান হ'ব 80 ৰ পৰা 20 গলে ইয়াত 60 মিটাৰ হয় 1 ৰ পৰা আমি পাওঁ ইকুৱেশ্যন নম্বৰ 1 ত আমি কি পাওঁ h equal to ইয়াত √3 into 20 এ পূৰণ কৰিলে কিমান হ'ব 20 মিটাৰ হ'ব এটো 20 মিটাৰ হয় এটাকে নিৰ্ণয় প্ৰতিটো কুটাৰ দিকটো 20 মিটাৰ আৰু কুটা দুটাৰ পৰা বিন্দুটোৰ দূৰত্ব ক্ৰমে 20 মিটাৰ এটো 20 মিটাৰ আৰু 60 মিটাৰ হয় এইটোৱে হ'ব এনসাৰটো এটো কোৱেশ্চন নম্বৰ 11 এটা পাৰত এটা টেলিভিছন স্তম্ভ উলম্বভাৱে থিয় হৈ আছে স্তম্ভৰ পোনপোনে বিপৰীত দিশে আনটোৰ পাৰত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ উচ্চতম কোণ 60 ডিগ্ৰী স্তম্ভৰ পাত বিন্দুৰ লগতে এই বিন্দুটোৰ সংযোগী ৰেখাত থকা এই বিন্দুটোৰ পৰা 20 মিটাৰ আঁতৰত থকা আন এটা বিন্দুৰ পৰা স্তম্ভৰ উচ্চতম কোণ 30 ডিগ্ৰী চিত্ৰপট 9.12 চোৱা স্তম্ভটোৰ উচ্চতা আৰু কালটোৰ প্ৰস্থ নিৰ্ণয় কৰা এটো হ'ব চিত্ৰটো এটো হয় চিত্ৰটো এটো হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 11 ধৰা হ'ল টিভিটো স্তম্ভ AB equal to কিমান হ'ব 30 মিটাৰ হ'ব তাৰপিছত ইয়াত কি হ'ব C বিন্দুটো লোৱা হ'ল যাতে ইয়াত কি হ'ব BC equal to কিমান হ'ব x হ'ব আৰু CD equal to কিমান হ'ব 20 মিটাৰ হয় এটো CD টো 20 মিটাৰ দিয়া আছে এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ ইয়াত কি হ'ব AB by তলত কি হ'ব BC equal to ইয়াত কি হ'ব tan 60 ডিগ্ৰী হ'ব tan 60 ডিগ্ৰী হয় তাৰপিছত AB by BC মানে h by x tan 60 ডিগ্ৰী মানে কি হ'ব √3 হ'ব এতিয়া h equal to √3 আৰু x টো পূৰণ কৰিলে √3x এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 এটো হ'ব ABD সমকোণী ত্ৰিভুজৰ পৰা পাওঁ ইয়াত কি হ'ব AB by তলত কি হ'ব BD equal to tan ইয়াত tan 30 ডিগ্ৰী হ'ব তাৰপিছত AB by BD মানে h by x plus 20 equal to tan 30 ডিগ্ৰী মানে 1 by √3 হ'ব তাৰপিছত h equal to কিমান হ'ব h equal to x plus 20 by তলত কি হ'ব h হ'ব এটো কি হয় ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা আমি পাওঁ 1 আৰু 2 ৰ পৰা কি পাওঁ √3x equal to x plus 20 by তলত কি হ'ব √3 হ'ব তাৰপিছত x plus 20 equal to √3 আৰু এটো পূৰণ হ'ব ইয়াত কি হ'ব √3x into √3 হ'ব তাৰপিছত x plus 20 √3 এটো পূৰণ কৰিলে কিমান হ'ব 3x হ'ব তাৰপিছত ইয়াত কি হ'ব 3x equal to এটো মান চিনৰ পৰা x হ'ব তাৰপিছত 20 হ'ব 3x ৰ পৰা x গলে 2x হ'ব equal to 20 হ'ব 10 দুগুণ 20 হ'ব x equal to কিমান হ'ব x equal to 10 মিটাৰ হয় এতিয়া আমি এটো জোৰা নাই 1 equal to 1 ৰ পৰা আমি পাওঁ h equal to √3 into 10 x ৰ মানটো আমি √3 দিছো এতিয়া ইয়াত কি হ'ব 10 √3 হ'ব এটাকে নিৰ্ণয় স্তম্ভটোৰ উচ্চতাটো কিমান হ'ব 10 √3 মিটাৰ হ'ব আৰু নদীটোৰ বহলটো কিমান হ'ব নদীটোৰ বহলটো 10 মিটাৰ হয় এইটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 12 এটা 7 মিটাৰ ওখ অট্টালিকাৰ ইৰ্ষৰ পৰা এটা কেৱল স্তম্ভ ইৰ্ষ উচ্চতম কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পাদৰ পতন কোণ 45 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা
এইটো কুৱেশ্যন নম্বৰ 7 ৰ সমাধান চিত্ৰটো এইটো হ'ব এ বি টাৱাৰটোৰ উচ্চতা হ'ব এইটো এ বি টো টাৱাৰটোৰ উচ্চতা হয় তাৰপিছত এ বি ইকুৱেল টু কিমান হ'ব এইটো এ বিৰ মানটো কিমান হ'ব 7 মিটাৰ হয় ধৰা হ'ল চি ডি কেৱল স্তম্ভ হ'ব তাৰপিছত ডি এ ই সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ সমকোণী ত্ৰিভুজৰ পৰা ইয়াত কি হ'ব ডি ই বাই তলত কি হ'ব ই এ ইকুৱেল টু ইয়াত কি হ'ব tan 60 ডিগ্ৰী হ'ব tan 60 ডিগ্ৰী হয় ডি ই বাই ইয়াত কি হ'ব h বাই x tan 60 ডিগ্ৰী মান কি হ'ব √3 হয় এতিয়া h ইকুৱেল টু কিমান হ'ব h ইকুৱেল টু এইটো পূৰণ হ'ব 3√3x হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1 হ'ব তাৰপিছত এ বি চি সমকোণী ত্ৰিভুজৰ পৰা পাওঁ সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাওঁ ইয়াত কি হ'ব এ বি বাই তলত কি হ'ব বি চি ইকুৱেল টু tan 45 ডিগ্ৰী হ'ব তাৰপিছত এ বি বাই বি চি মানে 7 বাই x হ'ব tan 45 ডিগ্ৰী মানটো 1 হ'ব x ইকুৱেল টু কিমান হ'ব x আৰু 1 টো পূৰণ কৰিলে x হ'ব x ইকুৱেল টু 7 হ'ব এইটো কি হ'ব ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 আৰু 2 ৰ পৰা পাওঁ ইয়াত কি হ'ব h ইকুৱেল টু 7√3 হ'ব এইটো কি হ'ব ডি ই হ'ব এইটো h ইকুৱেল টু 7√3 হ'ব আমি x ৰ মানটো ইয়াত কি হ'ব x ৰ মানটো 7 দিম h ইকুৱেল টু √3 হ'ব এতেকে ইয়াত কি হ'ব ডি ই ইকুৱেল টু চি ই প্লাছ ইয়াত কি হ'ব ই ডি হ'ব চি ই মানে 7 প্লাছ ই ডি মানে 7√3 হ'ব তাৰপিছত আমি 7 টো কমন ল'ম 7 into 1 is 7 plus ইয়াত কি হ'ব √3 মিটাৰ হ'ব এতেকে নিৰ্ণয় কেৱল স্তম্ভটোৰ উচ্চতাটো 7 into 1 plus √3 মিটাৰ হয় এইটোৱে হ'ব এনসাৰটো